দুলিয়াজানত সন্দেহজনক হত্যাকাণ্ড দুগৰাকী যুৱতীয়ে এগৰাকী মহিলাক হত্যাৰ সন্দেহ কৰা হৈছে। নিহত মহিলাগৰাকী দুলিয়াজানৰ নতুনপাৰা অঞ্চলৰ লাকি চলিহা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী যুৱতী দুগৰাকী ক্ৰমে দুলিয়াজানৰ আকাশীতৰা চাউৰা আৰু বেবী নাহৰ ডেকাক আটক কৰি থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে। জানিব পৰা মতে ধৃত যুৱতী দুগৰাকীয়ে লাকি চলিহাক প্ৰথমে সুৰা আৰু তাৰ পিছত ড্ৰাগছৰ বেজী দিছিল বুলি নিহত মহিলাগৰাকীৰ পৰিয়ালে দুলিয়াজান আৰক্ষী থানাত দাখিল কৰা এজাহাৰ উল্লেখ কৰিছে। পিছত মহিলাগৰাকীক অচেতন অৱস্থাত দুলিয়াজান অল ইণ্ডিয়া চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিহত মহিলাগৰাকীৰ সৈতে 2 বছৰীয়া কন্যা সন্তান আছিল। নেজানো সেইটো কিহৰ কাৰণে মাৰিলে। সেই পৰহি দিনাখন 2:30 তাইক লৈ গ'ল নাহৰ ডেকা বুলি কৈ ছোৱালীজনী মাতি মেলি ঘৰৰ পৰা লৈ গ'ল সৰিয়হ পত্ৰ তালৈ গ'ল। তাৰপিছত মই সেইদিনাখন ৰাতি 5:30 সন্ধিয়া সময়ত চাবলৈ গ'লোঁ। তাই আছিলে ঠিকে আছে। তেতিয়া তাইক মই ক'লোঁ ব'লা ঘৰলৈ ব'লা ভণ্টি। তাৰপিছত তাই ক'লে দাদা মই আজি ইয়াত থাকিম, সিহঁতি থাকিব কৈছে, আজি থাকিম ইয়াত, কাইলৈ ৰাতিপুৱা 9-8 মানত গুচি যাম বুলি ক'লে। তো ৰাতিপুৱা 8টা বজাত ফোন মাৰিছোঁ, তাই ফোন উঠাই কথা পাতিছে, কৈছে যে দাদা মই 9টা মানত যাম গা চা ধুই বুলি ক'লে। তাৰ মই ক'লোঁ ঠিক আছে আহিবি তেতিয়াহ'লে, মই আনিব যাম নেকি সুধিছিলোঁ তাই ক'লে নেলাগে বুলি। তাৰপিছত এতিয়া কেছটো হৈছে যে তাৰপৰা যেতিয়া ৰাতিপুৱা 9:10 পৰা ফোন মাৰি আছোঁ, উঠোৱা নাই ৰাতি 5:15লৈকে ফোনে উঠোৱা নাই। 5:25 ফোন উঠাই কৈছে যে মোৰ ভণ্টি বেহুচ হৈ পৰি আছে বুলি কৈছে তাত। তাৰপিছত পৰি আছে এই তৰা বুলি কৈ ছোৱালীজনী, সেই ছোৱালীজনী কৈছে যাৰ ঘৰত আছিলে। তাই ক'লে 5:25 কৈছে বেহুচ হৈ পৰি আছে। তাৰপিছত মুখৰ পৰা ফেনো নোলাইছে বুলি কৈছে। তাৰপিছত তেহেঁতি মুচি দিলে আমুক দিলে ক'লে। তাৰ মই ক'লোঁ মেডিকেল কেলৈ লৈ যোৱা নাই যেতিয়া বেহুচ হৈ পৰিলে। তেহেঁতি কৈছে নাই নিয়া, আমি ঘৰৰ হেৰি কৰি আছোঁ। তাৰ মই অলপ ক'লোঁ। তাৰপিছত তেহেঁতি লৈ আহিলে ছোৱালীজনীক ইয়ালৈকে, এইটো ডেইলি বজাৰ গণেশ ফাৰ্মাচী ওচৰলৈকে। তাৰপিছত গণেশ ফাৰ্মাচী ওচৰৰ পৰা মই অইল মেডিকেল লৈ গ'লোঁ। তাৰ হাতত ড্ৰাগছৰ বেজি চিন 3টা আছে আৰু মোৰ ভণ্টিয়ে নেখায় ড্ৰাগছ। আজিলৈকে চিনো নাই তাৰ হাতত, ড্ৰিংকৰ চেন নাই, ড্ৰিংক কৰে। নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম।